2 নম্বৰ ভকত চাপৰি দেৱীথান গাঁও পৰিচালনা সমিতিৰ আৰু ৰাইজৰ উদ্যোগত অখণ্ড হৰি কীৰ্তন আৰু ৰামায়ণ পাঠ অনুষ্ঠান জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সঁচা অৰ্থত অনুষ্ঠিত হ'ল আধ্যাত্মিক অনুষ্ঠান 2 নম্বৰ ভকত চাপৰি দেৱীথান ৰাজহুৱা মন্দিৰত সোমবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হয় অখণ্ড কীৰ্তন আৰু ৰামায়ণ পাঠ নিশালৈ সাংস্কৃতিক অনুষ্ঠান বৃহত্তৰ 2 নং ভকত চাপৰি দেৱীনাথ অঞ্চলৰ প্ৰায় 12খন গাঁৱৰ ৰাইজ তথা স্থানীয় মিচিং ভাইসকলৰ লগতে নেপালী বেংগলী আৰু সক্ৰিয় সহযোগ আৰু উপস্থিতি পৰিলক্ষিত হয় সঁচা অৰ্থত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এটা আধ্যাত্মিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ উদ্যোক্তাসকলে সফল হৈছে বুলি মন্তব্য প্ৰকাশ কৰে গোলাঘাটৰ পৰা পাঞ্জল দাসৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ আয়োজন কৰিছোঁ আমাৰ সকলো ৰাজ্যবাসী গাঁৱৰ পৰা আমি দেৱীধান গাঁওবাসী ৰাইজলৈ আমি আজি আগৰ পৰা পূৰ্বপুৰুষৰ পৰা চলাই আহি আছোঁ এইটো অখণ্ড হৰি কীৰ্তনটো এনেকৈ ধুনীয়াকৈ চলাই আছোঁ এতিয়াও চলাই আছোঁ আৰু চলি আছে আৰু আমাৰ বহুতো পাৰ্টি আহিবলৈ আছে দিচাঙৰ পৰা আহিব নিমাতীৰ পৰা আহিব 2 নং দেৱীথানৰ পৰা আহিব আপোনাৰ গুলুম বাতিয়ালৰ পৰা আহিব বোকাঘাটৰ পৰা আহিব লগতে ছাৰক নতুনগড় ছাৰকো নিমন্ত্ৰণ জনাইছিলোঁ গাঁৱৰ বাসীবাসীকো জনাইছিলোঁ দুদিনীয়া কাৰ্যসূচী নিশালে হ'ব 24 ঘণ্টীয়া আমাৰ 2 নং ভকত চাপৰি দেৱীথান সমূহ ৰাইজলৈ মই নমস্কাৰ জনাইছোঁ আৰু আমাৰ 10টা পাৰ্টি আমাৰ আহিবলগীয়া আছে এতিয়ালৈকে 2খন পাৰ্টি হ'ল আৰু এতিয়া আমাৰ গোলঙাঁও পাৰ্টি আহিব তাৰপৰা এইফালে নিমাতী ঘাটৰ আহিব তাৰপৰা আমাৰ এই হাতীখাল দিচাংমুখ তাৰপৰা মাজুলী এটা পাৰ্টি আহিব আমাৰ আজি 24 ঘণ্টীয়া হৰি কীৰ্তন ৰামায়ণ পাঠ কৰিছোঁ